নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিছে ডাইৰেক্টৰেট অফ লেণ্ড ৰেকৰ্ড এণ্ড ছাৰ্ভে ডিচি আছামৰ ফালৰ পৰা। যিহেতু বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। 552টাকৈ লেণ্ড ৰেকৰ্ড এছিষ্টেণ্টৰ পদ মুকলি কৰি দিয়া হৈছে। ডাইৰেক্টৰেট অফ লেণ্ড ৰেকৰ্ড এণ্ড ছাৰ্ভে ডিচি আছামৰ ফালৰ পৰা এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে। যদিহে আপোনালোকে পদসমূহত আবেদন কৰিম বুলি ভাবিছে, তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। এই পদসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, লগতে আপোনালোকৰ চিলেকশ্যন প্ৰচিডিউৰটো কেনেধৰণৰ হ'ব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদিহে ভিডিঅ'টো চাই ভাল পায়, এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। যিহেতু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে, যিটো LRA ৰিক্ৰুটমেণ্ট ডিটেইলছটো ইয়াতে দিয়া আছে। পোষ্ট নেমটো হৈছে লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট, যিটো আপোনালোকৰ LRA পোষ্ট হয়। ইয়াতে টোটেল ভেকেঞ্চি 552টাকৈ ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে। ইয়াতে আপোনালোকৰ কেটেগৰীজ ভেকেঞ্চিসমূহ, যিটো আপোনালোকৰ গভৰ্ণমেণ্টৰ ৰুলটোৰ মতে কিমান % ভেকেঞ্চি কোনটো কেটেগৰীত থাকে, সেইমতে আপোনালোকৰ ডিষ্ট্ৰিবিউট কৰি থোৱা হৈছে। ইয়াতে আপোনালোকৰ চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে PB2 মতে আপোনালোকৰ চেলাৰীসমূহ দিয়া হ'ব 14,000 পৰা আৰম্ভ কৰি 70,000লৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। লগতে আপোনালোকৰ গেট পেটো 6,200 টকাকৈ গেট পে থাকিব। বয়সৰ সময়সীমাৰ ক্ষেত্ৰত ক'বলৈ গ'লে মিনিমাম বয়সটো আপোনালোকৰ 21 বছৰৰ পৰা মেক্সিমাম আপোনালোকে 40 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ কোৱালিফিকেশ্যনটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে 10 পাছ 12 পাছ যদি আপুনি কৰি থৈছে, তেতিয়া আপোনালোকে প্ৰথমত আবেদন কৰিব পাৰিব। যিটো আপোনালোকৰ RCCC আপোনালোকৰ চাৰ্টিফিকেট থাকিব লাগিব, ৰেকৰ্ডাৰ চাৰ্টিফিকেট, ক্লাছ কোৰ্চ ট্ৰেইনিঙৰ আপোনালোকৰ চাৰ্টিফিকেট থাকিব লাগিব, তেতিয়াহে আপোনালোকে পদটোত আবেদন কৰিব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে, যদিহে আপোনালোকে পদসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই ন'টিফিকেশ্যনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে ন'টিফিকেশ্যন চেক আউট কৰি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকৰ ডকুমেণ্টৰ হাৰ্ড কপি কিছুমান আপোনালোকে দিব লাগিব, যিসমূহ আপোনালোকৰ ৰিকুৱাৰ্ড ডকুমেণ্ট আছে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে, যিহেতু হাৰ্ড কপি অফ অনলাইন এপ্লিকেশ্যন, যিটো আপোনালোকৰ অনলাইন এপ্লিকেশ্যনৰ হাৰ্ড কপি আছে, সেইটো আপোনালোকে দিব লাগিব। তাৰপিছত আপোনালোকে ক্লাছ 10 আৰু ক্লাছ 12ৰ এডমিট আৰু মাৰ্কশ্বিট চাৰ্টিফিকেট দিব লাগিব। তাৰপিছতে আপোনালোকে কাষ্ট চাৰ্টিফিকেট দিব লাগিব। যদি আপুনি কাষ্ট ৱাইজ যদি আপুনি ৰেজিলেকশ্যন লৈছে, তেতিয়াহ'লে আপুনি কাষ্ট চাৰ্টিফিকেট দিব লাগিব। এই ধৰণে আপোনাৰ বিভিন্ন ধৰণৰ আপোনালোকৰ চাৰ্টিফিকেটসমূহ দিব লাগিব। যদি আপোনালোকে ডিচেবিলিটি হয়, তেতিয়াহ'লে আপোনালোকে হেণ্ডিকেপ বা ডিচেবিলিটি চাৰ্টিফিকেট দিব লাগিব। এনেধৰণৰ আপোনালোকৰ কিছুমান চাৰ্টিফিকেট আপোনালোকে ছাবমিট কৰিব লাগিব। ইয়াতে ইম্পৰ্টেণ্ট ডেটটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে, এই পদসমূহত আপোনালোকৰ 15 তাৰিখৰ পৰা মাৰ্চ মাহৰ 15 তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আছে এপ্ৰিল মাহৰ 30 তাৰিখলৈকে লাষ্ট ডেট আছে। যদিহে আপোনালোকে এতিয়াও আবেদন কৰা নাই, ভিডিঅ' ডেছক্ৰিপশ্যনতে আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চিলেকশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে, ইয়াত আপোনালোকৰ দুটা আপোনালোকৰ ষ্টেপত চিলেকশ্যন হ'ব, যিহেতু আপোনালোকৰ কম্পিটিটিভ ৰিটেন এক্সামিনেশ্যন হ'ব, যিটো তাৰপিছতে আপোনালোকৰ স্কিল টেষ্ট পাতিব। ইয়াতে এক্সামিনেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে, প্ৰথমতে আপোনালোকৰ যিটো কম্পিটিটিভ ৰিটেন এক্সাম হ'ব, তাতে আপোনালোকৰ মেথামেটিক্স থাকিব, আপোনালোকৰ 10 ষ্টেণ্ডাৰ্ড কুৱেশ্যন আহিব, তাতে আপোনালোকৰ 10 নম্বৰ থাকিব। কনজাৰ্ভেশ্যন ছাৰ্ভেত আপোনালোকৰ 50 নম্বৰ থাকিব আৰু মডাৰ্ণ ছাৰ্ভেত আপোনালোকৰ 20 নম্বৰ থাকিব। ইয়াতে আপোনালোকৰ টোটেল মিলাই 50, 60, 70, 80 নম্বৰ আপোনালোকৰ মাৰ্কছ হ'ব। ইয়াতে আপোনালোকৰ যিটো স্কেল পাছ কৰিব, তাৰপিছতে আপোনালোকৰ যিটো মিনিমাম কোৱালিফাই দিয়া আছে, যিহেতু ৰিটেন টেষ্টত যদি আপোনালোকে 35 নম্বৰ পায়, তেতিয়া আপোনালোকে 80 নম্বৰৰ ভিতৰত 35 নম্বৰ পালে আপোনালোকে ইউআৰ কেটেগৰীত আপোনালোকে পাছ কৰিব পাৰিব মিনিমাম কোৱালিফাইৰ কাৰণে, আৰু স্কিল টেষ্টত আপোনালোকে 8 নম্বৰ পালে কোৱালিফাই কৰিব পাৰিব। আৰু যিসকল OBC, MOBC, STP, ST হিলছ আৰু SC, PWD আৰু PHৰ কেণ্ডিডেট, তেওঁলোকে ইয়াতে ৰিটেন এক্সামত 24 নম্বৰ পালেও কোৱালিফাই কৰিব, আৰু স্কিল টেষ্টত তেওঁলোকে 6 নম্বৰ পালেও কোৱালিফাই কৰিব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে, এটা লাইক কৰিব। মোৰ চেনেলটো যদি প্ৰথমবাৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় হিন্দ, জয় অসম।